নমস্কাৰ, মই আৰ্ট এণ্ড ক্ৰাফ্ট ডিজাইনাৰ প্ৰণৱী বৰুৱা। এজনী হৈছে ডোনা আৰু এইপিনে এয়া হৈছে জেবিক। এই দুয়োটা মোৰ ভতিজা আৰু ভতিজী। ইহঁত দুয়োটা আহিছে গৰমৰ বন্ধৰ কাৰণে আমাৰ ঘৰলৈ দুদিন থকাকৈ। আৰু যি আহি পাইছে, দিনত অকণমান ফুৰাবলৈ লৈ গ'লোঁ আৰু ৰাতি আৰম্ভ হৈ গ'ল ক্ৰাফ্ট শিকা। সেই ক্ৰাফ্টৰ ক্লাছ আমাৰ ৰাতি আৰম্ভ হৈছে। লগত আছে বাবু, আমাৰ ভতিজা। তিনিওটাই ধাম-ধুম শিকিছে আৰু শিকালোঁ সিহঁতক এখন হেণ্ড ফেন বনাবৰ কাৰণে। যিহেতু গৰমৰ দিন, হেণ্ড ফেনখন থাকিলে তাহাঁতৰ কামতো আহিব আৰু শিকাও হ'ব। সেয়ে সিহঁতে ক'লে হেণ্ড ফেন শিকিম বুলি। আৰু কিবাকিবি শিকিছে, কিন্তু হ'লেও মই ভিডিঅ' বনাইছোঁ হেণ্ড ফেনখনৰ। ইমান ধুনীয়াকৈ বনালে তাহাঁতে, ইমান আগ্ৰহেৰে শিকিলে, মোৰ ভাল লাগিলে। আৰু লগতে এওঁক মই এটা ভিডিঅ' বনাই থ'বলৈ দিছিলোঁ, কাৰণ জেবিক আৰু ডোনা মোৰ ভতিজা যেতিয়াই মোক লগ পাই ক্ৰাফ্ট শিকিব লাগেই তাহাঁতক। যিকোনো কিবা এটা নহয় কিবা এটা সিহঁতক মই শিকাবই লাগে। সিহঁতে সদায় মোক ডিমাণ্ড দিয়ে যে যাম, আমাক কিবা শিকাব লাগিব। অৱশ্যে কথাটোতো নোহোৱা নহয় ন, মইতো বেলেগক শিকাই থাকোঁ আৰু ঘৰৰ মানুহকেইটা শিকিবলৈ নাপালে আৰু কেনেকৈ হ'ব। সেইকাৰণে যেতিয়াই তাহাঁত আহে আমাৰ ঘৰলৈ তেতিয়া মই শিকাওঁ। কিন্তু চিপাঝাৰলৈকে দুদিন থকাকৈ প্ৰথমবাৰৰ কাৰণে তাহাঁতে আহিছে। মাক দেউতাকক এৰি তাহাঁতে নাথাকে, কিন্তু আহিছে দুটা কাৰণত আহিছে। এটা হৈছে আমাৰ দৰঙত ছুইমিং পুল হৈছে নতুনকৈ। সেই ছুইমিং পুলত তাহাঁতে ছুইমিং কৰিব আৰু মোৰ পৰা ক্ৰাফ্ট শিকিব। এই দুটা কামত আহিছে। অইন ল'ৰা ছোৱালীবিলাকৰ নিচিনাকৈ বহুত বেছি মোবাইলৰ লগত ব্যস্ত হৈ ইহঁত নাথাকে। ইহঁতে কিবাকিবি ক্ৰাফ্টৰ কাম কৰি ভাল পায়, নাজানো, জেঠায়েকে কৰে কাৰণেই কিজানি। কাৰণ তাহাঁতে ইমান বেছি ক্ৰাফ্টৰ কাম কৰি ভাল পায়, নিজেও কিবাকিবি ইউটিউব চেনেল চাই কৰি থাকে। আৰু মোক পালে মইতো তাহাঁতক শিকাই থাকোঁ কিবা বেলেগ বেলেগ। দুয়োটাই দুখন হেণ্ড ফেন বনালে বহুত ধুনীয়াকৈ, আৰু আমাৰ বাবুৱেও বনালে বাৰু। বাবুৱেও বনাইছে লগতে। কিমান আগ্ৰহেৰে কৰি আছে চাওকচোন। বহুত বেছি মেটেৰিয়েল ঘৰত নাছিলে, এখন কেৰি বেগ আছিলে। চাওকচোন, এই কেৰি বেগখনৰ পৰাই মই হেণ্ড ফেন এখন বনাইছোঁ আৰু আৰ্ট পেপাৰ যিখিনি আছিল তাৰ পৰা এখন বনাইছোঁ। তিনিওটাকে মিলাই মেলি মই বনাবলৈ শিকালোঁ আৰু খুব ধুনীয়াকৈ তেওঁলোকে বনালে। আৰু তেওঁলোকৰ আগ্ৰহটো দেখি মই ভিডিঅ' বনাই সাঁচি ৰাখিবৰ কাৰণে চেষ্টা কৰিলোঁ। লগতে এই পদ্ধতিটো আপোনালোককো মই দেখুৱাই দিছোঁ। খুব সহজতে হেণ্ড ফেন বনাব পাৰি আৰু সেই ফেনখন জপাই পেলাই বেগৰ ভিতৰত ৰাখিবও পাৰি আৰু কেতিয়াবা এখন ব্যৱহাৰ কৰিব পাৰি বাৰু, যেতিয়াই ব্যৱহাৰ কৰিব পাৰি। কিন্তু আজিকালিতো ইমান ফেন মানুহে ব্যৱহাৰ নকৰে, বিচনী ব্যৱহাৰ নকৰাই হৈ গ'ল মানুহে। তথাপিও কিন্তু ক্লাছবিলাকত খুবেই বেছি প্ৰয়োজন হয়। অনবৰতে কাৰেণ্ট যিহেতু নাথাকে, বেগত যদি হেণ্ড ফেনখন থাকে তেতিয়াহ'লে বহুত বেছি কাম দিয়ে আৰু ধুনীয়া বতাহো লাগে। তাহাঁতে বিচি চাইছে, ইমান ধুনীয়াকৈ বতাহ লাগিছে। এয়া মই সিহঁতক দেখুৱাই দিছোঁ হেণ্ড ফেনখনৰ হেণ্ডেলকেইডাল কেনেকৈ লগাব লাগে। সেয়া হেণ্ডেলকেইডাল যেতিয়া লগাই দিব, তাৰপিছত এইখন জপাই থ'ব পৰা হ'ব। মোৰ ভাইৰেল ফিভাৰৰ ভাল হৈ গ'ল, কিন্তু চৰ্দিটো এতিয়াও থকাৰ কাৰণে মাজে মাজে মাতটো বহি যায়। মোৰ ভিডিঅ'বিলাকত তেনেকুৱাই হৈছে, সদায় মাতটো বহি যায়। তথাপিও মই ভিডিঅ' বনাই আছোঁ মাজে মাজে, বহুত বেছি বনাব পৰা নাই। ইহঁত আহিছে যিহেতু গৰমৰ বন্ধত, মোৰ ভতিজা আৰু ভতিজী, মোৰ ফূৰ্তিত তত নাইকিয়া হৈছে। আৰু সেয়ে বহুত দেৰিলৈকে আমি এইবোৰ কৰি আছোঁ। ৰাতি ভাত খোৱাৰ পিছতো কৰিছোঁ, আগতো কৰিছোঁ, পিছতো কৰিছোঁ, তেনেকৈ কৰিয়ে আছোঁ। আৰু ভাল লগা সময়বোৰ ভিডিঅ' বনাই ৰাখিবৰ কাৰণে চেষ্টা কৰিছোঁ। অকণমান আপোনালোকক দেখুৱাই গৈছোঁ। এয়া সম্পূৰ্ণ হৈছে হেণ্ড ফেনৰ কাম। এয়া চাওকচোন, সম্পূৰ্ণ হৈছে আৰু অকণমান কাম বাকী আছে। আঠাটো খালি অলপ সময় শুকাবৰ কাৰণে দিব লাগে আৰু তাৰপিছত হৈ যায়। আৰু ইহঁতে কিন্তু ওপৰত অকণমান নিজে ডিজাইন বনাই দিছে। সেই ডিজাইনবিলাক নিজৰ আইডিয়া কৰি কৰিছে। যিহেতু ক্ৰাফ্টৰ কাম কৰি থাকে, সেইকাৰণে তাহাঁতৰ আইডিয়াও আছে। আইডিয়াবিলাক লগাই আকৌ ওপৰত এপাহ ফুল বনাই দিলে আৰু কিবাকিবি বনাব খুজি আছে। মই কৈছোঁ তোমালোকে বনাই থাকা, মোৰ আৰু সময় নাই, যি কৰা তোমালোকে কৰি থাকা নিজে। সেইকাৰণে নিজে কৰিবলৈ দিছোঁ। এয়া ফেনৰ অকণমান ভিডিঅ' বনাই ৰাখি থ'লোঁ, পিছলৈকে আৰু ভিডিঅ' বনাই মই নাথাকিলোঁ। কিন্তু তাহাঁতে কিন্তু ডিজাইনবিলাক বনালে ধুনীয়াকৈ, বেলেগ কালাৰ ফুল লগাই দিছে।
নিজৰ আইডিয়া লগাইছে আৰু ছাইডত কিবা হেনো লগাবলৈ দিছোঁ, কৰি থাকিবলৈ দিছোঁ, কৰি ভাল পোৱা মানুহ যিহেতু কৰি থাকক। আৰু মই তেওঁলোকৰ ভিডিঅ'খিনি ইমানতে সামৰি মাৰিছোঁ। আপোনালোককো দেখুৱাই দিলোঁ অকণমান চাই লওক। সম্পূৰ্ণ কৰিছে, বৰ খৰধৰকৈ কৰিছে, কিন্তু আমাৰ এই ফেব্ৰিক গ্লুটো বহুতেই ভাল, পটককৈ লাগি ধৰে আৰু উঠিও নাযায় বাৰু পটককৈ, ধুনীয়াকৈ কামটো কৰিব পাৰি। এয়া সম্পূৰ্ণ হৈ গৈছে, দেখিছেনে? এবাৰ খুলিছে, এবাৰ খুলিবও পাৰি, এইখন এনেকৈ বন্ধ কৰিব পাৰি, দুইটা কামেই কৰিব পাৰি আৰু খুব ধুনীয়াকৈ কৰিলে। আজিলৈ ইমানেই, পুনৰ নতুন এটা ভিডিঅ' লৈ আহি আছোঁ।